নমস্কাৰ প্ৰিয় দৰ্শকসকল, জুন মাহৰ ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। জুন মাহটো আপোনালোকৰ বাবে কেনেদৰে পাৰ হ'ব, কি পৰিৱৰ্তন আপোনালোকে এই মাহটোত দেখিবলৈ পাব, সেই বিষয়ে আজিৰ ভিডিঅ'ত আপোনালোকে জানিব পাৰিব। বিশেষভাৱে আজি আমি বৃষ ৰাশিৰ ব্যক্তিসকলৰ জুন মাহৰ ৰাশিফলৰ বিষয়ে জনাম। গতিকে যদি আপুনি বৃষ ৰাশিৰ তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এইবাৰ 2025 বৰ্ষৰ জুন মাহটো বৃষ ৰাশিৰ ব্যক্তিসকলৰ বাবে বিভিন্ন উন্নতি আৰু আত্মবিশ্বাসপূৰ্ণ হৈ পৰিব, কাৰণ এই জুন মাহটোত আপোনাৰ উন্নতি প্ৰগতিৰ সম্ভাৱনা বেছি দেখা পোৱা গৈছে আৰু আত্মবিশ্বাসৰ পৰিমাণো বৃদ্ধি পাব। আৰ্থিকভাৱে কিছু পৰিমাণে হ'লেও লাভৰ যোগ আপোনাৰ সন্মুখত অহা দেখা যাব। তথাপি অকণমান মাজে সময়ে মনত চঞ্চলতা, মনত চিন্তাও চলি থাকিব পাৰে। গতিকে সেই মনৰ চঞ্চলতাবোৰ দূৰ কৰিব পাৰিলে আপোনাৰ এই মাহটো শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। কৰ্মক্ষেত্ৰৰ ফালৰ পৰা লক্ষ্য কৰিলে চাকৰিৰ ক্ষেত্ৰত নতুন দায়িত্ব আহিব। কৰ্মক্ষেত্ৰত পদোন্নতিৰো সম্ভাৱনা এই মাহটোত দেখা পোৱা গৈছে। গতিকে চাকৰি আৰু কৰ্ম এই দুয়োটা ক্ষেত্ৰতে আপুনি বিশেষকৈ পদোন্নতি আৰু ভাল লাভালাভ ল'ব পাৰিব। নতুন দায়িত্ব আপোনাৰ সন্মুখত অহা দেখা যাব। লগতে যিসকল ব্যক্তিয়ে ব্যৱসায় বাণিজ্যৰ সৈতে জড়িত হৈ আছে, তেওঁলোকে নতুন নতুন চুক্তিৰ লগত হয়তো জড়িত হ'বলগীয়া হ'ব পাৰে। নতুন নতুন ক্ষেত্ৰত লাভদায়ক হোৱাৰ সম্ভাৱনা ব্যৱসায়িকসকলৰ বাবে দেখা পোৱা গৈছে। সহকৰ্মীৰ সৈতে সৰু কথাত মতভেদ এই মাহটোত আহিব পাৰে। গতিকে যিমান পাৰে সতৰ্ক থাকিব। সতৰ্ক হৈ চলিলে সেই ক্ষেত্ৰৰ ফালৰ পৰা আপুনি আঁতৰি থাকিব পাৰিব। আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা লক্ষ্য কৰিলে নতুন পথেৰে ধনৰ আগমনৰ সম্ভাৱনা এই মাহত আপোনাৰ দেখা পোৱা গৈছে। গতিকে হয়তো বিগত মাহত য'ৰ পৰা ধন পাইছিল, এইটো মাহত আপুনি নতুন পথেৰেহে ধন লাভ কৰিব। আগতীয়াকৈ যদি বিনিয়োগ কৰি থৈ দিছিল, তেনে ক্ষেত্ৰৰ ফালৰ পৰাও লাভৰ যোগ অৱশ্যে দেখা পোৱা গৈছে। কিন্তু অপ্ৰয়োজনীয় খৰচ বাঢ়িব পাৰে, যাৰ বাবে আপুনি যদি খৰচত নিয়ন্ত্ৰণ ৰাখে তেতিয়াহ'লে আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰাও এই জুন মাহটো আপোনাৰ বাবে শুভ আৰু মংগলময় হৈ পৰিব। প্ৰেম সম্পৰ্কৰ ফালৰ পৰা এই মাহটোত আপোনাৰ দাম্পত্য জীৱনত মধ্যমভাৱে পাৰ হ'ব। কেতিয়াবা মাজে সময়ে মতভেদো থাকিব আৰু কেতিয়াবা বুজা পৰাও বৃদ্ধি পাব। গতিকে মধ্যমভাৱে পাৰ হোৱাৰ সম্ভাৱনা এই মাহটোত দেখা পোৱা গৈছে। অৱশ্যে নতুন প্ৰেমৰ বাবে অত্যন্ত শুভ মাহ, কাৰণ নতুন প্ৰেমত নতুন নতুন ব্যক্তিৰ সৈতে চিনাকি হোৱাৰ সম্ভাৱনা এই মাহত পৰিলক্ষিত হৈছে। পৰিয়ালৰ ক্ষেত্ৰৰ ফালৰ পৰা আপুনি পাৰিবাৰিক ছাপোৰ্ট অৱশ্যে এই মাহত লাভ কৰিব। গতিকে ঘৰৰ পৰা যদি কিবা সহায়ৰ প্ৰয়োজন হয়, আপুনি যদি বিচাৰে, তেতিয়াহ'লে নিশ্চয় এই জুন মাহটোত আপুনি লাভ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰৰ ফালৰ পৰা চাবলৈ গ'লে সাধাৰণতে বৰ বিশেষ আপোনাৰ সমস্যা নাহে, কিন্তু সৰু সুৰাভাৱে আপুনি চিন্তা কৰি থাকিলেহে হয়তো অকণমান দুৰ্বলতা যেন অনুভৱ কৰিব পাৰে। যদি চিন্তা কৰি নাথাকে তেতিয়াহ'লে আপোনাৰ স্বাস্থ্যত কোনো ধৰণৰ প্ৰভাৱ নপৰে, কিন্তু বেছি চিন্তা কৰি থাকিলেহে অকণমান স্বাস্থ্যত প্ৰভাৱ পৰিব পাৰে। গতিকে শাৰীৰিকভাৱেও আপুনি অকণমান পজিটিভ থকাৰ চেষ্টা কৰিব। আজিৰ পৰা আৰম্ভ কৰি এই বৃষ ৰাশিৰ ব্যক্তিসকলৰ সম্পূৰ্ণ জুন মাহটোত অৱশ্যে নতুন ব্যক্তিৰ সৈতে যোগাযোগ হ'ব। সকলো ক্ষেত্ৰত নতুনতাৰ যোগ আহি পৰিব। শিক্ষাত অৱশ্যে বিগত বৰ্ষৰো হয়তো কিবা পাঠ্যপুথি আপুনি অধ্যয়ন কৰিবলগীয়া হ'ব পাৰে। গতিকে পুৰণা বিষয়ত শিক্ষা লাভ কৰিবলগীয়া হয়তো হ'ব পাৰে, নতুবা শিক্ষা ল'বলগীয়া হ'ব পাৰে। বাকী সকলো দিশৰ ফালৰ পৰা এই মাহটো আপোনাৰ শুভ আৰু মংগলময়ভাৱে পাৰ হ'ব। গতিকে আশা কৰিছোঁ আপোনাৰ এই জুন মাহটোৱে যেন সকলো ক্ষেত্ৰত উন্নতি দিয়ক, তাৰেই কামনাৰে আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। অৱশ্যে ভিডিঅ'টো শেষ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে ভিডিঅ'টোত এটা লাইক কৰি আৰু এনেধৰণৰ প্ৰতিদিনে আপোনালোকৰ নিজৰ নিজৰ ৰাশিফলবোৰ পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।